ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে অজিত ভূঞাৰ ৰসায়ন কংগ্ৰেছ AIDFক হেঁচা দিবলৈ ব্যৱহাৰ হ'ব অজাপৰ প্লেটফৰ্ম অজাপত বিলীন হ'ল জাতীয় দল অসম অহা এপ্ৰিল মাহত ৰাজ্যসভাৰ 3খন আসনৰ বাবে হ'ব নিৰ্বাচন 3খন আসনৰ 2খনত শাসক পক্ষৰ জয়ৰ সম্ভাৱনা থকাৰ বিপৰীতে ৰাজ্যসভাৰ এখন আসনত বিৰোধীৰ জয়ৰ সম্ভাৱনা আছে অৱশ্যে বিৰোধী তেতিয়াহে জয়ী হ'ব পাৰিব যেতিয়া সকলো বিৰোধী বিধায়ক একত্ৰিত হ'ব বৰ্তমানৰ যি ৰাজনৈতিক পৰিৱেশ সেই পৰিৱেশত সৰ্বসন্মতভাৱে এগৰাকী প্ৰাৰ্থী উলিয়াই অনাটো সম্ভৱ নহয় কাৰণ মূল বিৰোধী দল কংগ্ৰেছ আৰু AIDF সুমেৰু আৰু কুমেৰুত অৱস্থিত কিন্তু সৰল ৰেখাৰ মাজভাগত যেন আছে লুৰিণজ্যোতি গগৈৰ দল অসম জাতীয় পৰিষদ গতিকে কংগ্ৰেছ AIDFক অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু অন্যান্যসকলৰ জৰিয়তে ৰাজ্যসভা নিৰ্বাচনত এক বিন্দুত উপনীত কৰাব পাৰি নেকি তেনে এক চিন্তা হয়তো সাংসদ অজিত ভূঞাৰ মন মগজুত খেলাই আছিল যাৰ ফচল হয়তো শুকুৰবাৰৰ এই মহামিলন অজাপ আৰু জাতীয় দল অসম এক হ'ল অসম জাতীয় পৰিষদ জিন্দাবাদ এই মহামিলনৰ ভূমিতেই সাংসদ অজিত ভূঞাক সোধা হৈছিল ৰাজ্যসভা নিৰ্বাচনত কি কৰিব অজিত ভূঞাই সাংসদ ভূঞাৰ উত্তৰ যোগাত্মকো নহয় ঋণাত্মকো নহয় মই কি কৰিম মই কি নকৰিম সেই চিন্তা মোৰ অহাই নাই আৰু তেনেকুৱা কোনো প্ৰস্তাৱো অহা নাই কিন্তু মই এটা কথা আপোনালোকক লগ পাওঁতে কওঁ যে মুক্ত আৰু নিকা নিৰ্বাচন হ'লে বিজেপি হাৰিব এই কথাটো তেওঁলোকৰ ৰন্ধে ৰন্ধে সোমাই গৈছে কিন্তু সাংসদ ভূঞাৰ কথনশৈলীৰ পৰাই গম পোৱা যায় যে চেষ্টা এটা হয়তো চলিব ইফালে মহামিলনৰ মঞ্চৰ পৰা সাংসদ অজিত ভূঞা আৰু লুৰিণজ্যোতি গগৈৰ হুংকাৰ জাতিৰ ৰক্ষাৰ বাবেই উৎখাত কৰিব লাগিব বিজেপিক আঞ্চলিকতাবাদ শক্তিশালী কৰাৰ স্বাৰ্থত জাতীয় সংগ্ৰাম আগুৱাই নিয়াৰ স্বাৰ্থত খিলঞ্জীয়া মানুহৰ নিজৰ ভূমিত অধিকাৰ সাব্যস্ত কৰাৰ স্বাৰ্থত আজি অসম জাতীয় পৰিষদৰ লগত চামিল হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মানুহৰ জাতীয়তাবাদৰ চেতনাৰ শেহতীয়া যিটো বিশ্বাসহীনতা অবিশ্বাসৰ বাতাবৰণ তাৰ বিপৰীতে আস্থা প্ৰতিষ্ঠাৰ আৰু যোগাত্মকভাৱে যুঁজ দিয়াৰ যিটো শক্তি সেই শক্তিক কেনেকৈ আজিৰ এই দিনটোৱে বা আজি এই সময়কণে কিমান সমৃদ্ধ কৰিব সেই কথা পৰৱৰ্তী দিনসমূহতে উপলব্ধি কৰিব গতিকে অজাপ আৰু অজিত ভূঞাৰ দলৰ মহামিলনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা বক্তৃতাৰ প্ৰত্যুত্তৰ দি সাংসদ ভূঞাই কৰে অজিত ভূঞাৰ দলত কোন আছিল মই নিজেও নাজানো তেওঁক কোনো পৌৰ নিগমৰ ইলেকশ্যন পঞ্চায়ত ইলেকশ্যন মই কেতিয়াও তেওঁক দেখা নাই তেওঁ নিজে আছিলে নিৰ্দলীয় এতিয়া লুৰিণজ্যোতি গগৈৰ লগত গৈছে ভাল কথা কিন্তু ৰাজনীতিক দৃষ্টিভংগীৰ পৰা অজিত ভূঞাৰ কিবা ৰাজনৈতিক প্ৰভাৱ আজিলৈকে মই দেখা নাই ভৱিষ্যতৰ কথাটো মই নাজানো গতিকে এইবোৰ প্ৰশ্নত আমি উত্তৰ দিবলৈ অলপ লাজ পাওঁ তেওঁলোকে লাজ নাপায় কিন্তু আমি লাজ পাওঁ মহানগৰীৰ PWD কনভেনশ্যন চেণ্টাৰত অনুষ্ঠিত মহামিলনৰ অনুষ্ঠানত জাতীয় দল অসমৰ শতাধিক কৰ্মীও উপস্থিত আছিল যিসকলেও সাংসদ ভূঞাৰ হাত ধৰি চামিল হ'ল অসম জাতীয় পৰিষদত অসম জাতীয় পৰিষদ জিন্দাবাদ ভিডিঅ' জাৰ্নেলিষ্ট নৱ ডেকাৰ সৈতে প্ৰাঞ্জল বৰাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ